हेलो स्टूडेंट गुड इवनिंग কি খবৰ সকলোৰে আশা কৰো সকলো ভালে আছা তো পুনৰ আহিলো এটা নতুন ভিডিঅলৈ তোমালোকৰ মাজলৈ সো আজি মই অনুশীলনী 6.1 ৰ প্ৰশ্নকেইটা আলোচনা কৰিম তো ফাৰ্ষ্টটো আছে চিত্ৰ 6.13 এই ছবিটো আমাৰ কাষত দি থোৱা আছে এই ছবিটোত চাই পেলাই AB আৰু CD ৰেখাই OB ৰ কাটাগতি কৰিছে এই AB আৰু এই CD এই দুটা ৰেখা এইখিনি চাব নালাগে এইখিনি নুচুৱাকে চোৱা এই ৰেখাডালে আৰু এই ৰেখাডালে আমাক কি বিন্দুৰ কাটাগতি কৰা দেখুৱাইছে OB ৰ কাটাগতি কৰা দেখাইছে যদি এঙ্গেল AOC এই কোণটো যোগ এঙ্গেল BOE এইটো কোণ আৰু এইটো কোণ এই দুটা কোণৰ যোগফল কিমান হ'ব বুলি কৈছে 70 ডিগ্ৰী আৰু কোণ BOD এই কোণটোৰ মান কিমান বুলি কৈছে 40 ডিগ্ৰী তেন্তে BOE আৰু প্ৰত্যাৱৰ্তী COE নিৰ্ণয় কৰা BOE আৰু COE ৰ প্ৰত্যাৱৰ্তী কোণটো লাগিব তো প্ৰত্যাৱৰ্তী মানে কি COE টো হৈছে এটো COE এনেদৰে আছে নহয়নে তো প্ৰত্যাৱৰ্তী বুলি ক'লে এই বাকিখিনি কোণ আছে এইখিনি এই বাহিৰৰ যিখিনি কোণ আছে সেইখিনি কি বুলি কোৱা হয় প্ৰত্যাৱৰ্তী একন যদি লগ হৈ যোৱা হয় কি হৈ গল হয় 360 ডিগ্ৰী একন নাই একন COE ত সোমাই গৈছে COE তো একন এই কোণটো মান আমি যেতিয়া পাম তেতিয়া এই গুটেই কোণটোৰ মান হৈছে 360 ডিগ্ৰী তাৰ পৰা যদি আমি এই কোণটো বিয়োগ কৰি দিও COE টো বিয়োগ কৰি দিও তেনেহলে আমি প্ৰত্যাৱৰ্তী COE টো পাম তাৰ মানে বাহিৰৰ কোণটোৰ মানটো আমি গম পাম বুজি পালা তো মই এটা কৰি দিছো চোৱা প্ৰথম দিয়া আছে কিটা লিখি লবা 1 নম্বৰ দিয়া আছে বা গিভেন লিখি লবা দিয়া আছে আমাক কি দি থোৱা আছে AB আৰু CD ৰেখাই OB ৰ কাটাগতি কৰিছে এতিলা লিখি লব পাৰা বা একটি পৰা আৰম্ভ কৰিলে হ'ব কোণ AOC প্লাস কোণ BOE সমান 70 ডিগ্ৰী আৰু কোণ দি থোৱা আছে BOD সমান 40 ডিগ্ৰী কোণ BOE সমান আমাক খুদিছে আৰু প্ৰত্যাৱৰ্তী COE মান খুদিছে আমাক প্ৰত্যাৱৰ্তী কোণ COE ইকুৱেল টু what ঠিক আছে তো এতিয়া চোৱা আমাক এই দুটা কোণ দি থোৱা আছে এটু কোণ আৰু এটু কোণৰ যোগফলটো দি থোৱা আছে আৰু এই কোণটোৰ মান আমাক দি থোৱা আছে কিমান ডিগ্ৰী বুলি কৈছে 40 ডিগ্ৰী এতিয়া চোৱা আমাক কৈছে AB আৰু CD ৰেখাই OB ৰ কাটাগতি কৰিছে তো আমি এই ৰেখাডাল যদি নেচাও তেনেহলে আমি দেখা পাম এডাল ৰেখা আৰু এডাল ৰেখা দুইডালে যেতেকে OB ৰ কাটাগতি কৰিছে তো এই কোণটো আৰু এই কোণটো কি কোণ হ'ব বিপৰীত কোণ আৰু বিপৰীত কোণবোৰ সমান হয় গতিকে BOD যদি 40 ডিগ্ৰী হয় তেনেহলে AOC ও কিমান ডিগ্ৰী হ'ব 40 ডিগ্ৰী হ'ব তো আমি লিখিম যেহেতু কোণ BOD সমান কোণ AOC কি কোণ লিখিবা এখিনিতে বিপৰীত কোণ বুলি লিখি দিবা বিপৰীত কোণ তো BOD মান আমি কিমান পাইছিলো 40 ডিগ্ৰী সমান AOC এটো এনেকে লিখি দিয়া কোণ AOC সমান 40 ডিগ্ৰী ইয়াতে কোণ AOC ৰ মানটো যদি আমি 40 ডিগ্ৰী গম পালো তেনেহলে ইয়াৰ পৰা আমি কোণ BOE ৰ মানটো পাই যাম নহয়নে তো এতিয়া আমি লিখিম কোণ AOC প্লাস কোণ BOE সমান 70 ডিগ্ৰী এখিনতে যেহেতু বুলি লিখিব পাৰা AOC মান আমি 40 ডিগ্ৰী পালো গটিকে 40 ডিগ্ৰী লিখি দিয়া কোণ BOE সমান 70 ডিগ্ৰী ইয়াপা কোণ BOE মানটো আমি পাই যাম 70 ডিগ্ৰী 40 ডিগ্ৰীটো এফালে প্লাসত আছে এফালে গলে হ'ব মাইনাস তো সমান কিমান পাই গলো আমি 30 ডিগ্ৰী তো কোণ BOE মানটো আমি পাই গলো এটা আমাৰ আনসাৰটো উলালে এটা আনসাৰ উলালে আমাক খুদিছিলে BOE মানটো কিমান 30 ডিগ্ৰী পাই গলো নেক্সট ওয়া আমাক খুদিছে COE ৰ প্ৰত্যাৱৰ্তী কোণটো লাগে তো প্ৰত্যাৱৰ্তী মানে অলপ আগত মই বুজাই দিলোৱে COE এটো আৰু প্ৰত্যাৱৰ্তী বুলি ক'লে এই গুটেইখিনি বাহিৰৰ গুটেইটো কোণ লাগিব আমাক তো এই গুটেইটো কোণ যোগ কৰি দিলে এই গুটেইটো কোণ মানে গুল কৰি দিলে আমি কিমান পাম 360 ডিগ্ৰী পাম যদি এনেদৰে আমি চাও এটো হৈছে COE আমাক এই কোণটো খুদিছে প্ৰত্যাৱৰ্তী বুলি ক'লে এই কোণটো বুজায় তো এটো যদি আমি লগ লগাই দিও তেনেহলে এটো কিমান ডিগ্ৰী হৈ যাব 360 ডিগ্ৰী তো এইখিনি মান একেবাৰে উলিয়াবলৈ সহজ হৈ আছে যদি আমি এই কোণটোৰ মান আমি গম পাও তেনেহলে 360 ৰ পৰা এটো কোণ বিয়োগ কৰি দিলে হ'ল এতিয়া আমি COE মানটো আমি কেনেকৈ পাম ইয়াতে চোৱা AOB এটো সৰল কোণ হয়নে 180 ডিগ্ৰী এই গুটেইটো কোণ 180 ডিগ্ৰী হয়নে তো এই 180 ডিগ্ৰীটো তিনি ভাগ হৈ আছে এভাগ দুভাগ তিনি ভাগ তাৰে এই ভাগৰ মান AOC ইয়াৰ মান আমি কিমান গম পালো 40 ডিগ্ৰী
BOE ইয়াৰ মান আমি এইমাত্ৰ পালোঁ 30 ডিগ্ৰী তেনেহ'লে ইয়াৰ মান উলিয়াবলৈ একেবাৰে সহজ হৈ আছে এই দুটা যোগ কৰি 180 পৰা বিয়োগ কৰি দিয়া যিহেতু কোণ AOB সমান 180 ডিগ্ৰী কি কাৰণে এইটো সৰল কোণ এতিয়া AOB টো তিনি ভাগ হৈ আছে প্ৰথমটো হৈছে কোণ AOC দ্বিতীয়টো হৈছে COE আৰু তৃতীয়টো হৈছে BOE সমান 180 ডিগ্ৰী বুজি পাইছা এইখিনি তিনটা ভাগ হৈ আছিলে এনেদৰে AOB টো আছিলে এনেদৰে তিনটা ভাগ হৈ আছে এটা এটো ভাগ এটা এটো তো AOC মান আমি অলপ আগত পাইছিলো কিমান 40 ডিগ্ৰী COE মানটো আমি নাজানো গতিকে এনেকৈ ৰাখিছো BOE মানটো আমি কিমান পাইছিলো 30 ডিগ্ৰী সমান 180 ডিগ্ৰী তো কোণ COE সমান 180 এটোটা যোগ কৰিলে হ'ব 70 70 টো এফালে গুচি গলে হ'ব -70 তো কোণ COE মান কিমান পাই গলো 8 পৰা 7 গলে 110 ডিগ্ৰী ঠিক আছে আমাক কৈছে প্ৰত্যাৱৰ্তী COE তো প্ৰত্যাৱৰ্তী এংগল COE ইকুৱেল টু কিমান হৈ যাব 360 - 110 110 0 পৰা 0 মাইনাস কৰিলে 0 6 পৰা 1 গলে 5 3 পৰা 1 গলে 2 কিমান পালো আমি 250 ডিগ্ৰী বুজি পালা তো আশা কৰো তোমালোকে বুজি পাইছা চাগে নেক্সট টু চোৱা কি আছে নেক্সট 2 নম্বৰটো চোৱা চিত্ৰ 6.14 ত XY আৰু MN ৰেখাই O বিন্দুত কটাকটি কৰিছে যদি কোণ POY ইকুৱেল টু 90 ডিগ্ৰী আৰু A/B ইকুৱেল টু 2:3 তেন্তে C নিৰ্ণয় কৰা এটো চোৱা নেক্সটত চোৱা XY আৰু MN এডাল যদি আমি নেচাও এডাল তেনেহলে এই দুডাল ৰেখা চোৱা কি বিন্দুত কটাকটি কৰিছে O বিন্দুত কটাকটি কৰিছে কোণ POY এটো কিমান ডিগ্ৰী বুলি কৈছে 90 ডিগ্ৰী এনেদৰে দি থোৱা আছে 90 ডিগ্ৰী আৰু A/B সমান কিমান আছে 2:3 তেনেহলে C নিৰ্ণয় কৰা একেবাৰে সহজ কৰিলে গম পাবা তো প্ৰথমে দিয়া আছে কিটা লিখি লবা given angle POY সমান কিমান ডিগ্ৰী হ'ব আমাক কৈ দিছে 90 ডিগ্ৰী A/B ইকুৱেল টু কিমান কৈছে 2:3 C ইকুৱেল টু what তো আমি ধৰো বা লেট লিখি ল'ব পাৰা লেট A ইকুৱেল টু অনুপাত বিলাক আমি সদায় ধৰি ল'ব লাগে তো আমাক A ইকুৱেল টু 2 B ইকুৱেল টু 3 এনেদৰে দি থোৱা আছে অনুপাতত তো আমি কি ধৰিম 2x আৰু B ইকুৱেল টু কিমান ধৰিম আমি 3x এতিয়া চোৱা এটো মান আমি 2x ধৰিলো এটো মান 3x ধৰিলো এটো হৈছে সৰল কোণ XOY এটো হৈছে এটা কি কোণ সৰল কোণ XOY ইকুৱেল টু কিমান ডিগ্ৰী হ'ব 180 ডিগ্ৰী কি কাৰণে কাৰণ এটো এটা সৰল কোণ XOY সৰল কোণ আৰু এই কোণটো তিনি ভাগ হৈ আছে এভাগ দুভাগ তিনি ভাগ তো এই ভাগটো যদি আমি নেচাও তেনেহলে আমি ডাইৰেক্ট ক'ব পাৰো এই ভাগটো POY আৰু POX এই দুটা ভাগত ভাগ হৈ আছে এটো বাৰু আমি এতিয়া বৰ্তমান নকওঁ পিছত মই বুজাম POY আৰু POX এটো ভাগ চোৱা POY যদি 90 ডিগ্ৰী হয় এই গুটেই কোণটো 180 ডিগ্ৰী তাৰে একন হৈছে 90 তেনেহলে এইখিনি মান কিমান হ'ব 90 ডিগ্ৰী হ'ব তো আমি কি লিখিম কোণ POY প্লাস কোণ POX সমান কিমান ডিগ্ৰী 180 ডিগ্ৰী কাখতে কৰি দিছো চোৱা কোণ POY মান কিমান আছিলে 90 ডিগ্ৰী আৰু কোণ POX ইকুৱেল টু 180 ডিগ্ৰী 90 টো এফালে গুচি গলে 90 হৈ যাব POX টো চোৱা POX এই কোণটো আকৌ দুভাগ হৈ আছে A + B হৈ আছে POX এটো A + B হৈ আছে দুটা ভাগ হৈ আছে তো আমি POX ৰ জাগাত কি লিখিলো A + B আৰু এটো এফালে গুচি গলে -90 হৈ যাব তো আমি কিমান পাম আনসাৰটো 90 A মানে 2x B মানে 3x দুইটা যোগ কৰিলে কিমান পাই যাম আমি 5x এখানে লিখি দিছো বাৰু 2x + 28x = 90 এখিনতে পাই যাম 2 3 5 5x = 90 তো x ৰ মান কিমান পাই যাম 5 ৰে 9 যাব 5 * 5 বাকি থাকিব 4 5 * 9 40 তো আমি x ৰ মান কিমান পাই গলো 18 ডিগ্ৰী এটা বাকিখিনি চোৱা এতিয়া চোৱা আমাক খুদিছে c ৰ মানটো খুদিছে আমাক a আৰু b ৰ মানটো খুদা নাই যদি a আৰু b ৰ মান খুদিলে হয় তেনেহলে আমি 2x ৰ পৰা x ৰ মানটো বহুৱাই পেলাই আমি 2/18 লিখি দিলু হয় আৰু b ৰ কাৰণে 3/18 লিখি দিলু হয় যেটো মান পালু হয় হেতুৱে হল হয় কিন্তু আমাক যেটোকে c ৰ মানটো খুদিছে তো c কোনটো আছে এইখিনিত হয়নে a কোনটো আৰু a কোনটো এই দুইটা কোণ লগ হৈ পেলাই কিমান ডিগ্ৰী হ'ব 180 ডিগ্ৰী কাৰণ এডাল কি হয় এডাল সৰল ৰেখা MON এডাল ৰেখা আৰু এটো হৈছে ইয়াৰ সৰল কোণ
তো MON ইকুৱেল টু কিমান হৈ যাব 180 ডিগ্ৰী আৰু ইহঁতক দুটা ভাগ কৰি আছে কোনে B আৰু C এ বুজিলা কোন MON ইকুৱেল টু 180 ডিগ্ৰী এইখিনিতে লিখি দিবা সৰল কোণ MON ক দুটা ভাগ কৰি আছে B + C সমান 180 ডিগ্ৰী B ৰ মান আমি কি ধৰিছিলো 3x + C ইকুৱেল টু 180 ডিগ্ৰী x ৰ মান এইমাত্ৰ আমি পাইছিলো 18 + C ইকুৱেল টু 180 ডিগ্ৰী 18 3 গুণে 54 সমান 180 ডিগ্ৰী তো C ৰ মান কিমান হৈ যাব 180 ডিগ্ৰী এটো এফালে গুছি গলে হ'ব -54 ডিগ্ৰী বিয়োগ কৰা 10 ৰ পৰা 4 গলে 6 7 ৰ পৰা 5 গলে 2 1 তো আমি C ৰ মান কিমান পাই গলো 126 ডিগ্ৰী বুজি পালা তো আশা কৰো তোমালোকে বুজি পাইছা সাগে তো আজি ভিডিওটো মই এতে সামৰিছো পুনৰ লগ পাম এটা নতুন ভিডিওটো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ ভিডিওটোৰ পৰা যি উপকৃত হ'ম বুলি ভাবা তেনলে প্লিজ লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিবা আৰু কাষত থকা বেল আইকনটো দবাই দিবা যাতে মই দিয়া ভিডিও নটিফিকেশন সকলোতকৈ সোনকালে পোৱা আৰু যদি ইউটিউবত চাই আছে তেনেহলে প্লিজ ভিডিওটো সাবস্ক্ৰাইব কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু যদি ফেসবুকত চাই আছে তেনেহলে পেজটো ফলো কৰি দিব তো আজিলে ধন্যবাদ